যুগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৭তম শুভ আবিৰ্ভাৱ দিৱস মহোৎসৱ উদযাপন এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয় অনুষ্ঠানভাগী ৰাতিপুৱা ৫ বজাত উষা কীৰ্তন ৫:০৭ প্ৰাতকালীন বিনতি প্ৰাৰ্থনা নাখ নামজপ আকৌ ৰাতিপুৱা ৯ বজাত শ্ৰী শ্ৰী ঠাকুৰৰ ভজন আৰু নাম সংকীৰ্তন দিনৰ ১১ বজাত ধৰ্মালোচনী সভা লগতে আন বহুতো কাৰ্যসূচী অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে অজিত তালুকদাৰ উপসভাপতি মদন দাস আৰু সমৰেন্দ্ৰ পণ্ডিত কাৰ্যকৰী সভাপতি খগেন হালৈ আৰু সম্পাদক হিচাপে থাকে মৃদুল কলিতা থুলেশ্বৰ বেজবৰুৱা আৰু প্ৰণৱ ৰাজবংশী অনুষ্ঠানত আগধৰে অশোক ৰাজবংশীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম মানে আমাৰ যেটো পৰম্পৰাময় শ্ৰী শ্ৰী ঠাকুৰৰ জন্মোৎসৱ এনে আমাৰ ভাদ মাহত কৰিব লাগে কিন্তু আমাৰ বিশেষ কাৰণবশতঃ এই উৎসৱটি আমাৰ আচাৰ্যদেৱৰ নিৰ্দেশ মৰ্মে আমি আঘোণ মাহৰ অৰ্থাৎ আজি 15 তাৰিখ 1 ডিচেম্বৰত উদযাপন কৰিছোঁ আৰু এই উদযাপনত আমাৰ গোটেই নমাতিবাসীৰ সহায় সহযোগিতা ভালদৰে পাইছোঁ আৰু মই আশা কৰোঁ উৎসৱটি আমাৰ সুকলমে চলি যাব ইয়াত কোনো ধৰণৰ ব্যাঘাত নজন্মে এতিয়া আমাৰ চলি আছে অখিল ৰঞ্জন শিল্পীৰ গান চলি আছে বৰ্তমান ইয়াৰ পিছত মানে অখিল ৰঞ্জনৰ গানৰ পিছতে আমাৰ ষ্টাৰ্ট হ'ব মাতৃ সন্মিলন আৰু মাতৃ সন্মিলনৰ পিছত আকৌ আমাৰ প্ৰাৰ্থনা হ'ব আৰু এইদৰে আজিৰ যিটো দিনটোৰ পৰিক্ৰমা এইদৰে আমি সমাপন কৰিম। নমস্কাৰ জগুৰু আচলতে কি আমাৰ যিটো সৎসংগ আমাৰ পৰম্পৰাময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৭তম শুভ জন্ম আবিৰ্ভাৱ মহোৎসৱ সৎসংগ কেন্দ্ৰ নমাতিৰ উদ্যোগত মানে আৰম্ভ হৈ আছে বছৰি কিন্তু এইবেলি সৎসংগতি আমাৰ যিটো অনুষ্ঠান এইটো আচাৰ্যদেৱৰ আশীৰ্বাদ মৰ্মে আমি ৰাজহুৱা স্থানত কৰিবলৈ আমাৰ আশীৰ্বাদ কৰিছিলে সেই মৰ্মে আচাৰ্যদেৱৰ আশীৰ্বাদ সৰগত কৰি আমি ৰাজহুৱা স্থানত উৎসৱটি আয়োজন কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে ৰাইজৰ সম্পূৰ্ণ সহযোগ পাইছোঁ আচলতে উৎসৱ কৰাটো আমি যিখিনি মানে ফূৰ্তি তামচা এইটো কৰাই উৎসৱ নহয় উৎসৱৰ মাধ্যমেদি আমাৰ কৰ্মীত তৈয়াৰ হ'ব লাগে আমি মানে সমাজলৈ কিবা এটা মেছেজ এটা যাব লাগে যে আমি কি কৰি আছোঁ সৎসংগনো কি ঠাকুৰৰ কি বিচাৰিছে ঠাকুৰে বিচাৰিছে আমাৰ মানৱ জীৱনবিলাক সুন্দৰ হওক উঠি অহা কণ কণ ল'ৰা ছোৱালী আমাৰ নৱপ্ৰজন্মই এটা সুস্থিৰ পৰিৱেশ পাওক আৰু এটা সুস্থ বাতাবৰণৰ মাজেদি এখন সুন্দৰ দেশ এখন গঢ়ি উঠক ঠাকুৰৰ এই সপোন গতিকে ঠাকুৰৰ সপোন আমি বাস্তৱত ৰূপায়ণ কৰিব লগা হ'লে আমি ঠাকুৰৰ দীক্ষা ল'বই লাগিব সৎসংগত শৰণাপন্ন হ'বই লাগিব আৰু এটা নতুন জাতি নতুন প্ৰজন্ম এটা সুস্থিৰ ৰূপে গঢ় দিবলৈ হ'লে আমি সৎসংগত জড়িত হ'ব লাগিব ঠাকুৰৰ এষাৰ কোৱা আছে যেতিয়া এখন ৰাষ্ট্ৰ এখন শুদ্ধভাৱে নিৰ্মাণ হ'ব লগা হ'লে মাতৃবিলাক শুদ্ধ হ'ব লাগিব নৱপ্ৰজন্ম শুদ্ধভাৱে গঢ় ল'ব লাগিব তেতিয়া চাব আমাৰ সমাজত বৰ্তমানৰ নিচিনা যি দুখ কষ্ট জ্বলা যন্ত্ৰণা যি আমাৰ নৱপ্ৰজন্মৰ বিপথে পৰিচালিত হৈছে এইবিলাক আঁতৰি যাব আৰু ঠাকুৰৰ কৃপাত এখন সুন্দৰ দেশ সুন্দৰ সমাজ সুন্দৰ ৰাষ্ট্ৰ গঢ় লৈ উঠিব।